আজি ৰাতিপুৱা এগালমান গুটি পিঁয়াজ এনেকৈ গুচাই লৈছোঁ। আপোনালোকে হয়তো ভাবিছে যে ইমান পিঁয়াজ দি কি বনাবনো, মাংস মাছ নবনাওঁ। আজি মই গুটি পিঁয়াজেৰে বনাম বুট দালিৰ তৰকাৰী। এইফালে বুট দালিও মই সিজাই লৈছোঁ। মানুহে কয় নহয় সস্তাতে পালে বস্তাত ভৰোৱা বুলি। যোৱা দেওবাৰে সস্তাতে পাই এগালমান গুটি পিঁয়াজ 10 টকাতে কিনি আনিছে। আৰু আনা দিন ধৰি পৰাই মোক কৈ আছে যে বুট দালি আৰু গুটি পিঁয়াজৰ তৰকাৰী বনাবলৈ। পিঁয়াজ বেছিকৈ দি বুট দালি তৰকাৰীখন বনাই খাই চাবচোন, কিমান ভাল লাগে আৰু কিমান সোৱাদ লাগে। আৰু ইপিনে মই এনেকৈ পিঁয়াজখিনি ভাজি লৈ তৰকাৰীখন বহুৱাই দিছোঁ আৰু আনফালে মই আটা অলপমান মঠি লৈছোঁ। পুৰিকেইখন পিছত বনাম, অলপ লাহে লাহে বনাম। তৰকাৰীখন প্ৰথমে বনাই লওঁ। তৰকাৰীখন হৈ গ'লে পুৰিকেইখন গৰমে গৰমে বনাম, খাই ভাল লাগিব। আৰু তৰকাৰীখন এয়া মোৰ হৈ গৈছে, অলপ শুকানকৈ বনাইছোঁ। আৰু এতিয়া মই কেৰাহীটো পাতি দিছোঁ, পুৰিও বনাই ল'ম। আজিৰ ভিডিঅ'টো ইমানেই। শেষত ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। বাই।